তো সেয়াই আৰু নিউ ডে এণ্ড এ নিউ ভ্লগ। যোনে যোনে গুৱাহাটীৰ গড়ভঙা ৰিজাৰ্ভ ফৰেষ্ট আহিছে তেওঁলোকে চাগে এই শিৱ মন্দিৰটো চিনি পাব। মানে এই শিৱ মন্দিৰটো মানে গড়ভঙা ৰিজাৰ্ভ ফৰেষ্টৰ ফালে যায়, অভিমুখে পায়। আৰু মানে আমি যে আজি গড়ভঙা ৰিজাৰ্ভ ফৰেষ্ট গৈ আছোঁ, মানে মোৰ লগত আছে অপূৰ্ব, পিডি, তেনেকৈ আছোঁ আমি তিনিজন। তো মানে গৈ আছোঁ যে কোনো ধৰণৰ আমি মানে আজি কোনো ৱাটাৰফল বা তেনেকুৱা জংঘল মংগল এক্সপ্ল'ৰ কৰিব যোৱা নাই। আজি মানে এটা বিশেষ কাৰণত আহিছোঁ, এটা ভাল মানে উদ্দেশ্য লৈ আহিছোঁ। আজি মেইন উদ্দেশ্যটো কি কোৱাচোন? মই ভালকৈ বুজি পোৱা নাই আৰু কৈ দিয়াচোন। মেইন উদ্দেশ্যটো হ'ল মই যিহেতুকে 2 বছৰ ধৰি মানে পাৰিজাত একাডেমীৰ লগত অলপ হ'লেও জড়িত আছোঁ। 2 বছৰ আগতে মই গৈছিলোঁ, মাজে সময় যোৱা হয়, খালি ভিডিঅ' নবনাওঁ। তাতে যাইখানে মানে দাদা এজনে অকলে মানে স্কুলখন সম্পূৰ্ণভাৱে নিজৰ মাটিত নিজৰ মানে 100জন ষ্টুডেণ্ট বেমাৰ আজাৰ চোৱা, মানে পঢ়া, মানে যিখিনি হোষ্টেলত থকা, খোৱা লোৱা সকলোখিনি চবখিনি দাদাজনে বিনামূলীয়াত কৰি আছে। আচ্ছা, নিজৰ খৰচেৰে। আচ্ছা, মানে অলপ কিবা কিবি ফান চান আহে, চবখিনি কৰি আছে। আৰু 2 বছৰ মই তাতে অলপ হ'লেও আছোঁ জড়িত হৈ। তাকে ভাবিছোঁ আৰু যিমানখিনি পাৰোঁ মই মোৰ ফালৰ পৰা, যিমান অলপ ডাঙৰ ইউটিউবাৰ, সৰু ইউটিউবাৰ, লগৰ যিখিনি পাৰোঁ চবখিনি লৈ যোৱাত ট্ৰাই কৰি আছোঁ। মানে যাতে চৰকাৰে কিবা এটা সহায় পায়। কাৰেণ্ট ব্যৱস্থাটো নাই, কাৰেণ্টটো নাই, চলাৰত চলি আছে। আৰু শিক্ষক শিক্ষয়িত্ৰী একদমেই নাই। সেইখিনি যদি চৰকাৰৰ পৰা পায় মোকো নিজকে ভাল লাগিব, তোমালোকো ভাল লাগিব, বা ছাৰজনকো বহুত বেছি ভাল লাগিব। সেইখিনি সহায় কৰিব পাৰিলে বেলেগ মটিভ নাই, এইটোৱে মটিভ। তো আমি সেই স্কুলখনত গৈছোঁ। ইয়াৰ পৰা কিমান দূৰ হ'ব স্কুলখন? ইয়াৰ পৰা ধৰি লোৱা 10-12 কিলোমিটাৰ মান। তো আমি ইয়াত ৰখিছোঁ অলপ টাইম। তাৰপিছত এতিয়া মানে আৰু লগতে আমি মানে কি কিছুমানৰ আমাৰ ফালৰ পৰা অলপ সহায় কৰিম। আমি কিবা কিবি বস্তু লৈছোঁ। ইয়াত চাওক, মাজা লৈছোঁ মানে ষ্টুডেণ্টখিনিৰ কাৰণে। তাৰপিছত ইয়াত মিঠাই চিঠাই আছে আৰু আগফালে মানে কল চল তেনেকৈ মানে সৰু সুৰা বস্তু এনেকৈ লৈছোঁ আৰু মানে কিতাপ পেঞ্চিল তেনেকৈ সেইখিনি লৈ ধুনীয়াকৈ তাত যাম আমি। আজিৰ এই ভিডিঅ'টো 20 মিনিটৰ ওপৰত হ'লেও আপোনালোকে একদম লাষ্টলৈকে চাব, কাৰণ মানে এনেকুৱা টাইপৰ ভিডিঅ' ইমান সহজতে পোৱা নাযায়। একদম কিবা এটা চাই ভাল লাগিব আপোনালোকৰ এই ভিডিঅ'টো। গড়ভঙাৰ ৰাস্তা একদম বৰষুণৰ কাৰণে কিনকিনীয়া বৰষুণ দি আছে ন, পুৰা ভিজি আছে। আৰু মানে আজি গড়ভঙাৰ ৰাস্তাত মানে অলপ মানে তলে মানে চাই গৈ আছোঁ। কাৰণ কিয় জানেনে? 2 দিনমান আগত ইয়াত এডাল মানে 12 ফুটৰ অজগৰ এডাল এৰি দিছে, মানে ক'ৰবাত পাইছিলে। তো এই গড়ভঙা ফৰেষ্টে এৰি দিছে। তো যদি সাপডাল যদি ক'ৰবাত ওলায়ো হঠাৎ, তেনেকাৰণে আৰু চাই গৈ আছোঁ মানে তেনেকৈ। বাকী একো ভয় নাই ইয়াত। মানে কি হাতী চাতী আজিকালি ইমান নোলায়, ৰাতিহে বা আন্ধাৰৰ পিছতে মানে হাতী চাতী ওলায় বা মানুহ নাথাকাত ওলায়। আমি মানে আধালৈকে গ'লোঁ, তাৰপিছত মানে কি হ'ল, এই দুইখনে স্কুটি অপূৰ্ব আৰু মোৰ অলপ প্ৰব্লেম দিলে। সেইকাৰণে মানে লাষ্টলি কি কৰিলোঁ, আমি এই এনেকুৱা অটো এখন বুক কৰি লৈছোঁ। এই অটোখনকে লৈ যাম, কাৰণ মানে আপ ন, বেছি প্ৰব্লেম দিলে আৰু স্কুটি ভেৰভেৰাই থাকিব। আমি বেলেগ এদিনো আহিব পাৰিলোঁ হয়, কিন্তু মানে কি এই কলখিনি ইমান দিন থাকিলেতো বেয়া হৈ যাব ন। চাওক, এই অলপ মানে হেৰি হৈছে, পকি অলপ মানে ফাটি গৈছে এইখিনি কলখিনিৰ কাৰণে। আৰু মানে মেইনলি মিঠাইখিনিৰ কাৰণে মানে মেইনলি গৈ আছোঁ, কাৰণ এইখিনি বেয়া হৈ গ'লে প্ৰব্লেম হৈ যাব। বাকী মানে এই কপিজ আছে, পেঞ্চিল, ৰাবাৰ বা এনেকৈ ঠাণ্ডা এইবোৰতো থাকি যাব। স্কুটি কেইখনৰ মাথা মাৰোঁতে মানে ইমান দেৰি হৈ গ'ল, মানে ভোকে লাগি গ'ল। সেইকাৰণে ইয়াত পুৰি বনাই আছে, পুৰি খাই ল'ম বঢ়িয়াকৈ। ইয়াত পনীৰৰ চব্জি এটা আছে, কিন্তু মই মানে কি অকল চব্জিখিনিয়ে খাম, পনীৰ নাখাওঁ, যিহেতু মানে মই গাখীৰৰ বস্তু নাখাওঁ না। য়েছ, গাখীৰৰ বস্তু নাখাওঁ আৰু মানে বগা বস্তু নাখাওঁ। মানে এনেই আইচক্ৰীম চাইচক্ৰীম খাওঁ বাৰু, এইটো অলপ বেলেগ চিষ্টেম। কিন্তু মানে সেয়াই আৰু এতিয়া মানে অটো চটো লৈ লৈছোঁ, এতিয়া আমি ৰাওনা হৈছোঁ একদম। লাইফটো সঁচাকৈ বহুত মানে আনপ্ৰেডিক্টেবল বুলি ক'ব পাৰি। মানে আমাৰ যোনটো আজি প্লেনিং আছিল, সেই প্লেনিংটোতো প্ৰথমতে স্কুটি দি গ'লোঁ, তাৰপিছত মাজতে অপূৰ্ব স্কুটি বেয়া হ'ল। তাৰপিছত মূৰখন দি যাওঁতে মানে মাজতে মূৰখন অলপ ঘেৰঘেৰাই উঠিল। সেইকাৰণে ৰিস্ক নলয় আমি বেক হৈ এই মানে এইখন অটোখন লৈছোঁ। আজি আমি ইমান বাধকতা নেওচি যোনখন স্কুলত গৈ আছোঁ, পাৰিজাত একাডেমী, সেইখন কোনো সাধাৰণ স্কুল নহয়। গৈহে গম পাব কি আছে তাত। তো আমি সেই বিশেষ স্কুলখন আহি পালোঁ। এইখন মানে গড়ভঙা পাৰিজাত একাডেমী বুলি কয়। তো আগত যাব লাগিব। প্ৰথমতে যিখিনি বস্তু আনিছিলোঁ বস্তুখিনি নমাই লওঁ। গড়ভঙাৰ পাৰিজাত একাডেমীখন ইমান বিশেষ বুলি কিয় কৈছোঁ, কাৰণ এই স্কুলখন একমাত্ৰ এজন মানুহে চলাইছে। সম্পূৰ্ণ স্কুলখন নিজৰ বাজেটেৰে, গোটেই ষ্টুডেণ্টছ বা খোৱা লোৱা এভৰিথিং এজন মানুহে চলাই আছে। এইখিনি ৰেট মানে কোনো ধৰণৰ ইলেক্ট্ৰিচিটি নাই, মানে এই চ'লাৰ পেনেল দিয়ে মানে এই স্কুলখন চলি আছে, বা যিখিনি মানে ইলেক্ট্ৰিকেল এপ্লায়েন্স চববোৰ মানে চলাচল কৰি আছে। ঋতিক ৰোশনৰ এখন চিনেমা আছে ছুপাৰ 30 বুলি, আপোনালোকে চাগে সেইখন চাইছে। তো সেই ছুপাৰ 30ৰ যোনটো মানে ৰিয়েল লাইফ ছুপাৰ 30, এই স্কুলখনতে বা এই মানুহজনৰ ওপৰতে মানে হেৰি কৰিব পাৰি আৰু পৰ্ট্ৰে কৰিব পাৰি আৰু। মানে এই মানুহজনে মানে ধুনীয়াকৈ এখন স্কুল খুলিছে নিজৰ হেৰিত, এইখিনি গোটেই তেওঁৰে মাটি। বৰ্তমানৰ যুগত এটা সৰু পৰিয়াল চলোৱা কিমান কঠিন হৈ গৈছে, কিন্তু এখেতে এখন সম্পূৰ্ণ স্কুল আৰু 100জনতকৈ ওপৰত ল'ৰা ছোৱালী নিজে পঢ়াই নিজে চলাই আছে। তো মোৰ লগত সেই বিশেষ মানুহজন আছে, প্ৰকাশ দা, ভাল আপোনাৰ। তাকে মানে এতিয়া মেইন এই চিষ্টেমটো কেনেকৈ ষ্টাৰ্ট কৰিলে, কি কনচেপ্টত হ'ল, মানে গোটেইখিনি অলপ বুজাই দিয়কচোন মোক বঢ়িয়াকৈ।
আমি 2006ৰ পৰা আচ্ছা আৰম্ভ কৰিছোঁ। ভিতৰত এখন নতুন ব্ৰহ্মা বুলি কয়, এই ভিতৰত ঠাইখিনিত তাৰমানে 2006ত 2006 চনত তাৰমানে উত্তম তেৰণ চাগে জানে পামহিত। আচ্ছা ইয়াৰ তাৰমানে সেই মেইন হেড তাৰমানে তাতে আছে, তাৰমানে এখন তাৰ ব্ৰাঞ্চ পাৰিজাত ব্ৰাঞ্চ মেইন অফিচটো তাতে আছে ডাঙৰখন, তাতে ক্লাছ 10লৈকে আছে। এতিয়া তেওঁক লগ পালোঁ মই 2006ত, তেৰণক লগ পাই কিনে মই তাৰমানে আৰম্ভ কৰিলোঁ ভিতৰত 2006 একদম ভিতৰত, ইয়াৰ পৰা 15 কিলোমিটাৰ ভিতৰত। তাতে তেতিয়া স্কুলখন আৰম্ভ কৰিলোঁ, মই পঢ়াই থাকিলোঁ, পঢ়াই তাৰপিছত কি হ'ল, তাতে গাৰ্জেনবিলাকে কি কৰে নপঢ়াই ইমান, কামত লগাই দিয়ে, কামত ব্যস্ত পূৰা কৰাই দিয়ে। ভাবিলোঁ এনেকুৱা হ'লে ল'ৰা ছোৱালী এটাও নোলাব, ভৱিষ্যত কেতিয়াও নোলায়। তেতিয়া মই ভাবিলোঁ কি ঘৰত আৰম্ভ কৰোঁ। তেতিয়া মই 2022 চনত মই ঘৰতে আৰম্ভ কৰিলোঁ, 2জন ছাত্ৰৰ পৰা এতিয়া 100জন ষ্টুডেণ্ট আছে, ছাত্ৰ ছাত্ৰী আছে। 100জন আছে। আচ্ছা মানে কি এতিয়া ধৰি লওক মানে গোটেই ল'ৰা ছোৱালীখিনি ইয়াতে থাকে ন? গোটেই ছোৱালীখিনি ইয়াতে থাকে, বহুত ভিতৰতো অহা যোৱা কৰিব অহা যোৱা দূৰ হয় বাৰু। আপোনালোকে আহোঁতে গম পাইছে কিমান ভিতৰত সোমাই আহিব লাগে। আৰু মানে এটা কথা সুধিব যে মানে ইয়াৰে যিখিনি ল'ৰা ছোৱালী মানে কিমান ক্লাছৰ পৰা কিমান ক্লাছলৈকে আছে? এতিয়া ল'ৰা ছোৱালী নাৰ্চাৰীৰ পৰা ক্লাছ 8লৈকে আছে বৰ্তমান। 8লৈকে আছে ন? ইয়াত মানে আমি লগ কৰিব পাৰিম বৰ্তমান? লগ কৰিব পাৰিব, ইয়াতে থাকিব, ইয়াতে থাকে। আচ্ছা আচ্ছা, তো মানে যিখিনি চিষ্টেম মই ভালকৈ বাৰু দেখাই দিম আপোনালোকৰ। ল'ৰা ছোৱালীবোৰো চাওক এই দূৰৰ পৰা এই চাওক খেলি আছে ধুনীয়াকৈ, সেইফালেও যাম বাৰু মই। তো মানে এনেকৈ মানে এই স্কুলখন ধুনীয়াকৈ চলি আছে। এই দাদাৰ যিখিনি কষ্ট, যিখিনি মানে ডেডিকেশ্যন, সেই ধুনীয়াকৈ মানে চলাই নিছে আৰু। আপোনালোকে এইখিনি যিমান যি খেতি দেখিছে মানে লাওৰ পৰা হওক, হালধি, বেঙেনা, ওলকবি, যিমান যি খেতি আছে চবেই ল'ৰা ছোৱালীখিনি কৰিছে। আৰু মানে কি তেওঁলোকক লগ কৰাই দিম বাৰু। প্ৰথমতে পুৰণা যোনখন মানে পাৰিজাত একাডেমি আছে সেইফালে দেখাই আনো। স্কুলৰ সেই পৰ্চনটো বাৰু নতুন হয়, কিন্তু এইখন মানে একদম অল্ডেষ্ট, একদম যোনখন পুৰণা প্ৰথম বহাইছিল এইটো পাৰ্ট পাৰিজাত একাডেমি। আৰু ভিতৰত মানে বৰ্তমান ইয়াত মানে ছিনিয়ৰ ক্লাছবোৰহে মানে ক্লাছ কৰা হয় 6, 7, 8। তো ভিতৰত যাওঁ মই ক্লাছৰুমৰ ভিতৰত, চাওক ইয়াত ধুনীয়াকৈ মানে বেঞ্চ পাৰা আছে। ইয়াতে মানে এই 6, 7, 8 ক্লাছখিনিক ইয়াত মানে ক্লাছ কৰোৱা হয়। ক্লাছৰুমকেইটাৰ অৱস্থা দেখিছে আপোনালোকে। প্ৰকাশ দা ইয়াত কোনো ধৰণৰ আৰ্থিক সহায় পোৱা নাই। এনেকৈ ধুমুহা বৰষুণ নেওচি তেওঁ ল'ৰা ছোৱালীসকলক বিনামূলীয়া পাঠদান কৰাই আছে। ইয়াত যিহেতু ইলেক্ট্ৰিচিটি প্ৰব্লেম, সেইকাৰণে মানে প্ৰত্যেকটা ক্লাছত মানে এনেকৈ এখন বিচনী দিয়া গৈছে, যাতে মানে কষ্ট নাপায়, গৰম নাপায়। চাওক ইয়াত বিচনী এখন দিয়া হৈছে, ক্লাছৰ টাইমত মানে বিচনী এখন ব্যৱহাৰ কৰে। তো ষ্টুডেণ্টখিনিক মাতি দিয়া গৈছে, আৰু ৰাতিপুৱা এওঁলোকৰ ক্লাছ আৰম্ভ হোৱাৰ আগত কি প্ৰাৰ্থনা গাই গম পায়নে? শুনক এবাৰ। বহু যুগৰে নাচোন এন্ধাৰু সঁচা মোৰ, বহু দিনৰে আপোন নিজৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত। এবাৰ কৈ দিয়া, জয় জুবিন দা। য়েছ, মানে বেলেগ ভাইব পাই গৈছোঁ দেই। মানে স্কুল এখনত মানে প্ৰেয়াৰ হিচাপে মায়াবিনী মানে বেলেগ মানে গুজবাম্পছ আহি গৈছে সঁচাকৈ। মানে ভাল লাগিছে বাৰু। আৰু মানে ল'ৰা ছোৱালীবোৰ মানে কি ইমান এটা ভালকৈ অসমীয়া বুজি নাপায়, কাৰণ মানে এইটো চাইড অলপ মেঘালয় টাচ আছে ন, সেইকাৰণে মানে ডাঙৰখিনিয়ে বুজি পায়, সৰুখিনি অলপ মানে অসমীয়াত কোৱাত অলপ প্ৰব্লেম হয়। তো বৰ্তমান কেইজনৰ ষ্টুডেণ্টৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। মানে এইফালে আছে কণমানি। কিমান ক্লাছ তুমি? কিমান ক্লাছ? নাৰ্চাৰী। অঁ, কি নামটো তোমাৰ? আচ্ছা, নামটো অলপ হেৰি কৰিছে। তোমালোকে কিমান ক্লাছ? 7। তোমালোকে 6। আচ্ছা, তুমিতো আমাক লৈ গৈছিলা ন? 7 ন? ঠিক আছে। কিন্তু ভাল লাগে, থাকি ভাল লাগে নে নাই? ভাল লাগে। ইয়াত কোনে বেছি উৎপাত কৰে কোৱাচোন? আছে নেকি কোনোবা? আৰু হায়েষ্ট কোনে উৎপাত কৰে ইয়াৰে? কোন ৰায় আছেনে নাই? কোনজন? বৰ্তমান অহা নাই। আচ্ছা আচ্ছা, তো মানে এইবোৰ চলি থাকে বাৰু ধেমালি ক্লাছত। আৰু এইফালে মই গৈ আছোঁ, এইফালে বিভিন্ন আছে। আৰু তোমালোকে কিমান ক্লাছ? 1। তুমি? নাৰ্চাৰী। আচ্ছা, নাৰ্চাৰী। আৰু তোমালোকে? ক্লাছ 1। তোমালোকে? 2। তুমি? 6। আচ্ছা, মানে বেলেগ বেলেগ ছেকশ্যন, বেলেগ বেলেগ হেৰি কৰা আছে। তোমালোকে? তোমাৰ নামটো? আচ্ছা, তোমাৰ? ক্লাছ 1। নামটো তোমাৰ? নাইচ। কিমান ক্লাছ? 3। তোমালোকে কিমান ক্লাছ? ক্লাছ 4। আৰু তোমাৰ? ক্লাছ 7। বঢ়িয়া। তোমালোকে একে ক্লাছ নেকি? কিমান ক্লাছ? 3। আচ্ছা, বঢ়িয়া। তো মানে ইয়াত মানে ক্লাছ নাৰ্চাৰীৰ পৰা লৈ 3
ঠিক ক্লাছ 8লৈকে মানে সকলো ষ্টুডেণ্ট আছে ধুনীয়াকৈ ইয়াত থাকে, ইয়াত খোৱা লোৱা কৰে, ইয়াত গোটেইখিনি মানে এজ এ হোষ্টেল ষ্টুডেণ্টছ মানে এওঁলোকে থাকে। আৰু এতিয়া বৰ্তমান মানে ছোৱালীৰ বা গাৰ্লছ হোষ্টেলটো আছে, কিন্তু বইজ হোষ্টেলৰখিনি ফেচিলিটিখিনি পোৱা নাই। তো আমি ষ্টুডেণ্টছখিনিৰ কাৰণে যি বস্তু আনিছিলোঁ এইখিনি ডিষ্ট্ৰিবিউট কৰি দিওঁ। কপিজ আছে, তাৰপিছত এইখিনি মিঠাই আছে, ৰাবাৰ, পেঞ্চিল, শ্বাৰ্পনাৰ, তেনেকৈ মানে ঠাণ্ডা তেনেকৈ লৈ আহিছিলোঁ। মোৰ এটা বস্তু ভাল লাগিছে দেই, মানে এই ল'ৰা ছোৱালীখিনি আমি যি বস্তু আনিছোঁ একদম একান্ত মানে চাই আছে, মানে কি আনিছোঁ, কি দিম, ধুনীয়াকৈ একদম মন পুতি চাই আছে। সঁচাকৈ কৈছোঁ, আজিৰ এই ভিডিঅ'টো ন মোৰ 2026ৰ বেষ্ট ভিডিঅ' হয়। কাৰণ মানে এই ল'ৰা ছোৱালীখিনিক যিখিনি মৰম দিব পাৰিছোঁ বহুত ভাল লাগিছে। মানে ইয়াত স্কুলৰ লগত যে হোষ্টেল টাইপ যে বনাই দিছে, মানে তাতে এটা বিশেষ কাৰণ আছে। মানে কি ইয়াৰে ষ্টুডেণ্টবোৰে মানে কি আগতে স্কুলৰ পৰা গৈ মানে ঘৰত এনেকৈ ঘূৰি ফুৰে বা নেক্সট দিনা মানে স্কুলত আহিব নিবিচাৰে। সেইকাৰণে মানে দাদাজনে মানে এটা মানে বেলেগ ধৰণৰ দায়িত্ব লৈ লৈছে যে ইয়াতে ৰখা ব্যৱস্থা কৰি ইয়াতে থকা মেলা গোটেইখিনি ইয়াতে কৰি দিব। আৰু মানে কি ডিষ্টেঞ্চ বহুত দূৰ হৈ যায়, মানে ইয়াৰ এইখিনি যিখিনি ষ্টুডেণ্টছ আছে ষ্টুডেণ্টছখিনি মানে বহুত দূৰৰ পৰা আহে, অহা যোৱা দিগদাৰ হয় আৰু বহুত ভিতৰৰ জেগা হয়, ৰিম'ট জেগা হয়, আৰু মানে গোটেই একদম গছ গছনি বননিৰ মাজত অসুবিধা হয় অলপ, আৰু মাক বাপেকে অলপ থ'বলৈ হেৰি কৰে, অলপ মানে ৰিম'ট এৰিয়া হৈ যায়তো। সেইকাৰণে মানে দাদাজনে সেনেকৈ এটা মানে ডিচিজন ল'লে যে এনেকুৱা থকা ব্যৱস্থা কৰি দিওঁ, যাতে ইয়াতে থাকি মেলি ধুনীয়াকৈ পঢ়িব পাৰে ইয়াত। আপোনালোকে এটা বস্তু লক্ষ্য কৰিব পাৰিছেনে, এই স্কুলখনত মানে ছোৱালীৰ সংখ্যাটো বেছি মানে ল'ৰাতকৈ। কাৰণ কিয় জানেনে? এইটো চাইডৰ মানে পেৰেণ্টছবোৰে মানে এই ছোৱালীবোৰক মানে ঘৰত ৰাখি মানে কামে কাজে ব্যস্ত কৰাই মানে তেনেকৈ আহিব খোজে, কিন্তু মানে মেইনলি আজিৰ যুগত মানে পঢ়াটো মেইন, পঢ়া নহ'লে একো নাই। সেইকাৰণে সেই দাদাজনে তেনেকৈ মানে ল'ৰা ছোৱালীবোৰ এনেকৈ লৈ মানে হেৰি কৰি এওঁলোকক ইয়াতে আনিছে, ইয়াতে ধুনীয়াকৈ এনেকৈ পঢ়াই আছে নিজৰ খৰচেৰে, নিজৰ গোটেই বাজেটেৰে। সম্পূৰ্ণ এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত এওঁলোকে থাকে, মানে কোনো ধৰণৰ হাই হাল্লা নাই, বাহ্যিকতা নাই, মানে যি দিয়ে তাকেই খায়, যি পিন্ধে তাতেই সুখী। এই স্কুলখনক লৈ কিবা নেক্সট পৰিকল্পনা কিবা আছেনে বিশেষকৈ? মোৰ পৰিকল্পনা বুলি ক'লে মই ভাবিছোঁ কি আমাৰ এইখিনি অঞ্চলত প্ৰায় হাইস্কুল নাই। নাই। মই ভাবিছোঁ যদি এনেকুৱা সা সুবিধা যদি পাওঁ, যদি ৰাখিব পাৰোঁ, আমি ক্লাছ 10লৈকে ভাবিছোঁ তাৰমানে এইটোলৈকে বৰ্তমান আছে। যদি যে হাইস্কুল যদি হয়, আমাৰ এইখিনি যদি ইমান ভিতৰ ল'ৰা ছোৱালীবিলাক থাকি এতিয়া পঢ়িব পাৰিব। এতিয়াও বহুত ল'ৰা ছোৱালী আহিব বিচাৰিছে, আৰু আমি যদি নকৰোঁ এইবিলাক শিক্ষাৰ পৰা বঞ্চিত হৈ যাব। আৰু মানে ডিষ্টেঞ্চটো বহুত দূৰ হৈ যায় ন, সুবিধা হয়, দুখীয়া ঘৰৰ মানুহ আছে, কোনো জেগাত থ'ব নোৱাৰে, সেইখিনি ফেচিলিটি হ'লে আৰু চবৰে সুবিধা হৈ যায়। আচ্ছা, মানে আমাৰ তাৰমানে এতিয়া এনেকৈ মানে ল'ৰা ছোৱালীক ফিজো দিব নোৱাৰে। সেইটো কাৰণে আমি গভৰ্ণমেণ্ট স্কুলৰ পৰা কিছুমান কিতাপবিলাক কালেক্ট কৰোঁ, পুৰাণ কিতাপ আৰু ছেকেণ্ড কিতাপবিলাক ধৰক 5ৰ পৰা 5ৰ লগে সেই কিতাপটো ব্যৱহাৰ নকৰোঁ। সেইখিনি কিতাপ আমি কালেক্ট কৰোঁ, ল'ৰা ছোৱালীবিলাক আমি দিওঁ আৰু পঢ়াওঁ। আমি তেনেকৈ পঢ়া এনেই টিচিং ষ্টাফ মানে কেইজন আছে ইয়াত ক'ব গ'লে? এনেই বৰ্তমান আমি এতিয়া 2জন আছোঁ, কিন্তু তথাপি আমি এজনক তাৰমানে দৰমহাটো দিব পৰা নাই, কিন্তু অহা নাই। বৰ্তমান 2জন আছে। আচ্ছা, বৰ্তমান 2জন, ঠিকে আছে। ষ্টুডেণ্টছখিনিক অলপ সুধো ৰ'ব, তেওঁলোকে মানে কি কৰি ভাল পায় এইফালে সুধো। যদি তোমাৰ নামটো কি আছিলে? আচ্ছা, তুমি কি কৰি ভাল পোৱা তুমি? হা, পুলিচ হ'ব মন? এনেই খেলি ভাল পোৱা নে নোপোৱা? কোৱা তুমি কি কৰি ভাল পোৱা? তুমি পুলিচ, বঢ়িয়া। তোমালোকে কি কৰি ভাল পোৱা? খেলি ভাল পোৱা নেকি? হা, নহয় কি কৰি ভাল পোৱা? বুজা নাই, মানে কি মেইন কথা হ'লে কমিউনিকেশ্যন প্ৰব্লেম। মানে অসমীয়া মই কৈছোঁ যে মেঘালয় ছাইড পৰি যায় ন, অলপ মানে অসমীয়া কোৱাত অলপ প্ৰব্লেম হয়, মানে বুজাত প্ৰব্লেম হয়। ডাঙৰখিনি বুজি পায় বাৰু, কিন্তু অসমীয়া মানে সৰুখিনি অলপ বুজাত টান হয়, সেইকাৰণে মানে বুজিব পৰা নাই মোৰ কথাখিনি। এতিয়া কেইজনমান ল'ৰাক সুধো ৰ'ব, মানে এওঁলোকে কি কৰি ভাল পায়, মানে কি কৰি ভাল পোৱা কোৱাচোন? ইয়াতে বহোঁ মই। কি কৰি ভাল পোৱা? খেলি ভাল পোৱা, দৌৰি ভাল পোৱা, কি কৰি ভাল পোৱা? ফুটবল ফুটবল খেলা। আৰু তোমালোকে? ক্ৰিকেট খেলা? আচ্ছা, তোমালোকে ফুটবলে খেলা নেকি? আচ্ছা, আৰু কোনে কি কৰি ভাল পায়? হা ছবি আঁকি ভাল পাওঁ। এতিয়া কিন্তু বহিখন দিছোঁ, ছবি আঁকি দেখুৱাব লাগিব, পাৰিবনে নাই? ধুনীয়াকৈ এখন ছবি আঁকাচোন, ছবি আঁকা। মই হেৰি কৰি আছোঁ। বাকী তোমালোকে কি কৰি ভাল পোৱা কোৱাচোন? তোমালোকে হা, ক্ৰিকেট খেলা? ক্ৰিকেট খেলি ভাল পোৱা? বঢ়িয়া। ফেভৰেট প্লেয়াৰ কোন? কাক ভাল পোৱা ক্ৰিকেটৰ ভিতৰত? MS ধোনী। এতিয়া তোমালোকক সোধোঁ, কোনে কি কৰি ভাল পোৱা কোৱাচোন? খেলি ভাল পোৱা? কি খেলি ভাল পোৱা? কেৰম খেলা? বঢ়িয়া। তোমালোকে? হা, বেডমিণ্টন? আচ্ছা, বঢ়িয়া। তোমালোকে কোৱাচোন? খিচা হাঁহি আছে এইকেইটা লুকাই কোৱা, কি কৰি ভাল পোৱা? হা, খেলি ভাল পোৱা? আচ্ছা, তুমি? লুডু? আচ্ছা, ছোৱালীবিলাকে মেইনলি মানে ইনড'ৰ গেমছ খেলি ভাল পায়। আৰু ইফালে তোমালোকে কি খেলি ভাল পোৱা? হা,
কেৰম খেলি ভাল পোৱা কেৰম আছেনে নাই ইয়াত আছে ন আচ্ছা তোমালোকে তাই লাজ কৰিছে হ'ব দিয়া একো নাই তোমালোকে কেৰম খেলি ভাল পোৱা চবেই কেৰম খেলা আমি কেতিয়াবা আহিলে কেৰম খেলিম দেই হ'বনে জিকিব পাৰিবা নাই মোৰ লগত পাৰিবা অ'কে কেতিয়াবা আহিলে খেলিম তুমি ফুটবল ল'ৰাবিলাকে ফুটবলে খেলে ন ফেভৰেট প্লেয়াৰ কোন ফেভৰেট ফুটবলাৰ কাক ভাল পোৱা মেছি নে ৰনাল্ডো বঢ়িয়া এতিয়া বলক এই হোষ্টেলটো দেখাই আনো য'ত মানে এই ল'ৰা ছোৱালীখিনি থাকে সেই হোষ্টেলটো সেইটো পাৰে আছে কেনেকৈ কি থাকে গোটেইখিনি দেখাই আছোঁ বলক এই যে বেৰৰ ঘৰটো দেখিছে এইটো বইজ হোষ্টেল ইয়াত ল'ৰাখিনি থাকে আৰু ছোৱালীখিনি সেইফালে আছে ছোৱালীখিনি বাৰু বনাই দিছে এনেকৈ ল'ৰাখিনি বাকী আছে এতিয়া ভিতৰত যাওঁ বলক কেনেকৈ কি পৰিৱেশ তো ভিতৰৰ ফালে এয়া ল'ৰাৰ ৰুম ইয়াত ল'ৰাখিনিয়ে থাকে চব বিচনা চিচনা আছে ধুনীয়াকৈ ইয়াত পঢ়াৰ কাৰণে টেবুল চেবুল ৰখা হৈছে আঠা চাঠা ধুনীয়াকৈ পাৰা আছে ইয়াতে ল'ৰাখিনি থাকে আৰু ইয়াত মানে বেছি ইমান ল'ৰা নাই তথাপিতো মানে মিলাই মিলিকৈ থাকে আৰু ভাইটি তোমালোকে ইয়াতে থাকা ন ইয়াতে থাকা তুমি ক'ত খোৱা ইয়াতে খোৱা অকলে নে আৰু কেইজন খুৱাই তোমাৰ লগত তিনিজন খুৱাই আচ্ছা বঢ়িয়া ৱাও জুবিন দা বঢ়িয়া তুমি ইয়াতে থাকা কি নাম তোমাৰ মিণ্টু তেৰণ কোনখন এইখন বিচনাতে থাকা তুমি ইয়াত পঢ়ি কেনেকুৱা লাগে ভাল লাগেনে ভাল লাগে আৰু মানে খোৱা কি খোৱা ইয়াত খোৱা লোৱা ৰাতিপুৱা কিবা কি দিয়ে খাবলৈ ভাতেই দিয়ে ন আৰু দিনত ৰাতিও ভাত দিয়ে ন আচ্ছা ঠিক আছে ভালকৈ থাকিবা তো মানে এইটো বইজৰ হোষ্টেল ইয়াত ধুনীয়াকৈ থাকে ল'ৰাখিনি আৰু মানে চব ফেন চেন ধুনীয়াকৈ লগোৱা আছে ওপৰত এই দাদাজনে মানে যিমান পাৰে মানে চেষ্টা কৰিছে আৰু এওঁলোকক ধুনীয়াকৈ ৰখাকৈ সেয়াই আৰু ধুনীয়াকৈ পাৰা আছে আৰু ঠাণ্ডা দিনতো মানে এনেকৈ কম্বল চম্বল ধুনীয়াকৈ গোটেইখিনি ফেচিলিটি যিখিনি ইয়াত দৰকাৰ হয় আৰু গোটেইখিনি তাকো মানে ফ্ৰী অফ কষ্ট এই দাদাজনে কেনেকৈ যে মেনেজ কৰিছে তাকেই মই আচৰিত হৈছোঁ ধুনীয়াকৈ ৰাখিছে চাওক এতিয়া মানে বলক ছোৱালীৰ হোষ্টেলৰ ফালে যাওঁ তাত কেনেকুৱা কি পৰিৱেশ চাই আহোঁ এয়া ভিতৰৰ ফালে এয়া গাৰ্লছ হোষ্টেল আৰু এই গাৰ্লছ হোষ্টেলৰ মানে কি বিচনা চিচনা ধুনীয়াকৈ মানে ডৰমেটৰী টাইপ বনাই দি আছে মানে ওপৰতো শুব পাৰে তলতো শুব পাৰে ধুনীয়া আৰু মানে এইটো বস্তু মানে গাৰ্লছ হোষ্টেলটো যিহেতু ডনেট কৰিছে ন তো মানে অলপ ভালকৈ বনোৱা গৈছে আৰু টিং চিং দিছে ধুনীয়াকৈ তেনেকৈ মানে ল'ৰাটো দিলেও ভাল হয় ল'ৰাখিনিও ভালকৈ থাকিব পাৰে তেনেকৈ আৰু ধুনীয়াকৈ ফেচিলিটিছ হওক ইয়াত 3-4জন ধুনীয়াকৈ সৰু ল'ৰা ছোৱালী শুব পাৰে বেগ চেগ ধুনীয়াকৈ ৰখা আছে তেনেকৈ মানে সিহঁতে স্কুলত গৈ ধুনীয়াকৈ ইয়াত আহি মানে খোৱা বোৱা বা ধুনীয়াকৈ থকা মেলা কৰে আৰু ইয়াত গাৰ্লছৰ বাৰু বেছি নেদেখাওঁ ইমান তো সেয়া এতিয়া বলক বাহিৰৰ ফালে আৰম্ভণিটো ইয়াত ইলেক্ট্ৰিচিটি বুলি একোৱেই নাছিল কিন্তু বৰ্তমান চ'লাৰৰ যোগেদি ইয়াত কাৰেণ্টটো পাই আছে আৰু এতিয়া বলক ল'ৰা ছোৱালীখিনি য'ত খোৱা লোৱা কৰে সেই ঠাইত গৈ আছোঁ আৰু ল'ৰা ছোৱালীখিনি যিখিনি মানে খোৱা বোৱা বা ৰাতিপুৱাৰ সাজ দিনৰ সাজ মানে ইয়াতে খোৱা হয় ন দাদা ইয়াতে ধুনীয়াকৈ ইয়াতে খায় ন মানে আৰু খোৱা বোৱাটো কেনেকুৱা ৰাতিপুৱা টাইমত কি দিয়ে দিনত কি দিয়ে সুবিধা দান দক্ষিণ হিচাপটো নাপাওঁ আমি ভাতে খুৱাওঁ তিনি টাইমে আমি ল'ৰা ছোৱালীক মৰ্ণিঙো ভাত দিওঁ দুপৰীয়া ৰাতিও 3 টাইম আমি ভাত দিয়ে ন ইয়াতে খোৱা বোৱা কৰে ধুনীয়াকৈ অসুবিধা আমি ভাবিছোঁ যদি ভৱিষ্যতে কোনোবাই যদি আমাক এইটো ৰুম যদি বনাই দিয়ে হয় ল'ৰা ছোৱালীৰ খোৱা সুবিধা হয় আমাৰ বৰষুণ আহি যায় বৰষুণ অসুবিধা হয় অলপ যিমান যি হওক তো বলক এতিয়া মানে পাকঘৰটো দেখাই লওঁ আপোনালোকক চাওক এনেকৈ ধুনীয়াকৈ বনাই থৈছে পাকঘৰ ইয়াত ধুনীয়াকৈ মানে আপোনাৰ 100জনকৈ ওপৰত যিখিনি ষ্টুডেণ্ট আছে সকলোৰে ইয়াত খানা বনোৱা হয় অকল ভাতেই দিয়ে যিহেতু ধুনীয়াকৈ ইয়াত বনোৱা হয় চব পানীৰ ফেচিলিটি দেখাইছোঁ এই পানী ফেচিলিটি ধুনীয়াকৈ ইমান টেংকি চেংকি লগোৱা আছে আৰু মানে এই বাথৰুমটো বাথৰুম লেট্ৰিন মানে ডনেট কৰা হৈছে এই মানে গুজৰাটৰ মানে ভাল হেৰিয়ে বনাইছে আৰু মানে এইফালে ধুনীয়া পানী ফেচিলিটি টেপ চেপ বা বেচিন চেচিন মুখ চুখ ধোৱাকৈ ধুনীয়াকৈ আছে আৰু চাওক সেয়া ধুনীয়াকৈ মানে বেচিন চেচিন বনাই দিছে ভাল আৰু তো সেয়াই আৰু ল'ৰা ছোৱালী যোনখিনি খানা বনায় মানে 3 সাঁজ বনাব লাগে ন ৰাতিপুৱা দুপৰীয়া আৰু ৰাতি সেই 3 সাঁজ খানা এই দাদাজনৰ ৱাইফে বনায় তাকো 300 ল'ৰা ছোৱালীৰ খানা ইমান ধেমালি নহয় মানে এই মৰ গৰমত কেনেকৈ তাকো সেই খৰিত বনায় তো এই মৰ গৰমত কেনেকৈ বনায় ভাবকচোন ইমান কষ্ট কৰি আছে তো মানে সেই এইবোৰ কিছুমান মানে গভমেণ্টে এইবোৰ কিছুমান ইনিচিয়েটিভ অলপ গম পালে এইবোৰ মানে অলপ সহায় কৰিব লাগে কিবা হ'লেও কিছুমান মানে দাদাজন যাতে মানে ইমান কষ্টকৈ পঢ়াই আছে এইখিনি ল'ৰা ছোৱালীক তো সেই বস্তুটো অলপ ভাবি চিন্তি অলপ মানে আগবাঢ়িলে ভাল কাৰণ ইমান কষ্টকৈ এজন মানুহে এটা ছিংগল পাৰ্চনে তাকো দাদাৰ ফেমিলিও আছে ৱাইফ আছে বা ল'ৰাজনো আছে 3জন ফেমিলি তো সেই ফেমিলি লৈ এই 100জন ল'ৰা ছোৱালীক পঢ়োৱা ইটছ অলমষ্ট ইম্পচিবল প্ৰকাশ দাৰ এইখিনি ঠাইতে বহুত কিছু পৰিকল্পনা আছে মানে ল'ৰা ছোৱালীখিনি যাতে মেট্ৰিক পাছ কৰি ওলাই যাব পাৰে তাৰে এটা মানে মটিভ লৈ এইখিনি আৰম্ভ কৰিছে আপোনালোকে কিন্তু গড়ভঙা আহিলে এই স্কুলখনত কিন্তু এবাৰ হ'লেও সোমাই চাব আমি মানে অলপ ঘূৰা মেলা কৰা সময়খিনিত মানে ল'ৰা ছোৱালীখিনিক মানে আৰ্ট কৰিব দিছিলোঁ কিবা কিবি আঁকিব দিছিলোঁ চাওঁচোন কি আঁকিছে যোনে মানে আৰ্ট কৰি ভাল পাওঁ বুলি কৈছিল তাৰ ওচৰত চাওঁ হ'ল আঁকা তোমাৰ বাহ ধুনীয়া আঁকিছাচোন বঢ়িয়া ভাল লাগিছে আৰু বাকীবিলাকক চাওঁ তোমালোকৰ আঁকা হ'ল তোমালোকৰ প্ৰচেচিং হৈ আছে ন ঠিক আছে কৰা আঁকিছা গছ গছনি ধুনীয়া আৰু এইফালে তোমালোকৰ আঁকা হ'ল আঁকি আছা কি আঁকিছা গছ গছনি ঠিক আছে তুমি আঁকি আছা অ'কে চাওঁ এইফালে কি আঁকিছা এইটো শ্বেডিং কৰিছা ধুনীয়া মানে ইহঁতৰ মানে যোনটো এটা সেই আৰু আৰ্ট টেলেণ্ট সেই বস্তুটো আছে কিছু ক্ষেত্ৰত তোমালোকে কি আঁকিছা
আঁকি আছা বঢ়িয়া বঢ়িয়া আঁকা আঁকা ধুনীয়া মানে আৰ্টৰ প্ৰতি মানে ৰাপ আছে ল'ৰা ছোৱালীখিনিৰ আৰ্ট কৰিব পাৰে আৰু ধুনীয়াকৈ চব একদম চাৰিওফালে কোনো এনে বহি থকা নাই মানে কিমান হ'লে কিবা আঁকিছে চবে তেনেকুৱা আৰু এইফালে চাওঁ ছোৱালীকেইজনী কি আঁকিছে চাওঁ আঁকি আছা বঢ়িয়া চাওঁ তুমি কি আঁকিছা চাওঁ প্ৰচেছিং হৈ আছে ঠিক আছে কৰা কৰা তোমালোকে আঁকি আছা ঠিক আছে চব লেণ্ডস্কেপ এইফালে ভণ্টি এজনীয়ে চাওক কি ধুনীয়াকৈ আঁকিছে চাওঁ বা কালাৰিং কৰিছা বঢ়িয়া ভাল লাগিছে কৰা কমপ্লিট হ'লে দেখাবা হা মোক চাওঁ তুমি কি আঁকিছা চাওঁ নেশ্যনেল ফ্লেগ জাতীয় পতাকা আঁকিছা বঢ়িয়া ধুনীয়া তোমালোকে আঁকি আছা দিয়া আৰু চাওঁ কোনে কি আঁকিছে তুমি আঁকি আছা চাওঁ ভাল লাগিছে ধুনীয়া আঁকিছে একদম শ্বেডিং কৰিছে ধুনীয়া মানে ল'ৰা ছোৱালীখিনি মানে প্ৰাকৃতিক পৰিৱেশৰ মাজত থাকে ন সেইকাৰণে মানে লেণ্ডস্কেপ চিনাৰী এইবোৰ আঁকি মানে বেছি ভাল পায় বহুতে মানে সেই আঁকি আছে ধুনীয়া আৰু মানে সেই ৰাপটো আছে ন তেওঁলোকৰ ভাল লাগিছে এই স্কুলখনত সৰু এডাল চকৰ পৰা বৰ্ড ডেস্ক বেঞ্চ সকলোখিনি প্ৰকাশ দাই নিজে নিজৰ খৰচাৰে চলাই আছে ভাবিলে একদম কিবা লাগি যায় এইবোৰ ধেমালি কথা নহয় তো ষ্টুডেণ্টছবোৰৰ লগত ধুনীয়াকৈ কথা বতৰা পাতি অলপ ধেমালি চেমালি কৰি মানে সিহঁতক পঠাই দিলোঁ কাৰণ মানে ভাত খোৱা টাইম হৈছেতো আৰু মানে টাইমিংবোৰ একদম ফিক্স টাইম মানে টাইম টু টাইম খানা দিয়ে সিহঁতক ইমান যি খোৱা বোৱা খৰচ বা যিখিনি মানে খোৱা লোৱা লাগে সমস্ত খৰচ মানে সেই দাদাজনে উঠাই আছে অকলে তাকো এই সম্পূৰ্ণ মানে 100 বা 110 120 ষ্টুডেণ্টছৰ কেনেকৈ ধেমালি নহয় কিন্তু অকলে মানে ক'ব গ'লে এইটো এটা ৰিয়েল লাইফ ছুপাৰ 30 হয় ৰিয়েল লাইফ চিনেমাটোত ঋতিক ৰোশনে মানে এজ এ মানে হেৰি কৰিছিল কিন্তু এটা ৰিয়েল লাইফ ছুপাৰ 30 দাদাজনে কেনেকৈ যে চলাই আছে মানে হেডছ অফ টু হিম তো শেষত প্ৰকাশ দাক বিদায় দিওঁ ইয়াৰ পৰা আৰু মানে দাদা আপুনি শেষত কি ক'ব কওকচোন স্কুলখনৰ বিষয়ে বা কি বা পৰিকল্পনা আপোনাৰ বা তেনেকুৱা কি বিচাৰে মই শেষত এইটোৱে ক'ব বিচাৰিছোঁ যে যিবিলাকে ভিডিঅ'টো চাই আপোনালোকে যে চাইছে গম পালে সম্পূৰ্ণ ভিডিঅ'টো চাই ল'ব যে আমাৰ কি অসুবিধা আছে মই ক'লোৱে তথাপি মোৰ সপোনটো এটা আছে কি ইচ্ছা আছে যে আমি যাতে ক্লাছ 10 লৈকে যাতে বনাব পাৰোঁ ইয়াত কাৰণ বহুত ভিতৰুৱা ল'ৰা ছোৱালী আছে 10ত যদি বনাব পাৰে সুবিধা হয় এইটোৱে আৰু আপোনালোকে আহিলে এইখিনি দেখিলে নিজে অশেষ ধন্যবাদ থাকিল আপোনালোককো হয় থেংক ইউ বাৰু ভাল লাগিল আমাৰো আহি ভাল লাগিল এইখিনি ধুনীয়া এটা পৰিৱেশ আপুনি ইমান কষ্টকৈ যে এইখিনি যে কৰি আছে সেইখিনি চাই মানে সঁচাকৈ হেডছ অফ দিছোঁ আপোনাক বহুত ভাল লাগিল ৰ'ব আৰু এটা কথা পাৰিজাত একাডেমি বুলি ক'লে মানে বহুতে গড়চুকৰ পাৰিজাতখন ভাবে কিন্তু এখন গড়চুক নহয় এখন গড়ভঙাৰ পাৰিজাত একাডেমি হয় এইটো ভুল নকৰিব আপোনালোকে গড়ভঙাৰ ফালে আহিলে ইয়াত সোমাই যাব তো ভিডিঅ'টো শেষ কৰাৰ আগত গানটো গাই লওঁ অবাক চাউনিৰ চিনাকি মৰমী ধৰা দিলেহি এন্ধাৰৰ সজাতি তুমি নেজানো কৰেনো দীপালি পোহৰা মোক এন্ধাৰৰ সজাতি বুকু ভগা নিশা জীৱিকহে অভিমানী মনাজিহে উপচে এতিয়া এন্ধাৰে কথা ক'লে নিজানে তুমি অহাৰে বাতৰি দিলে গোপনে অভিমানী মনাজিহে উপচে তো এটা ভিডিঅ' শেষ কৰোঁ কেনেকৈ বোলে জনাব অৱশেষত শেষ বুলিলেই শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়া আৰু বাই বাই হা